वेलकम टू माय यूट्यूब चैनल की खबर आपनालोकर आशा करूँ सकलोरे भाल मोर खबर आज बहुत बेसि भाल कारण अहा काली आमाक हिस्ट्री डिपार्टमेंटर पर सार हते एक्सकार्सन निब आरो আজি मोर रूमर एगराकी बान्धवी आहिब ताइओ जाब सिहतर घৰৰ পৰা অহাত অলপমান দিগদাৰ হয় তো তাৰ কাৰণে আজি मोर रूमते থাকিব আৰু আমি एक्सकार्सনত ক'ত যাম সেই বিষয়ে মই এতিয়া আপোনালোকক নকওঁ তে ক'লে আমেজটো নাথাকে তো আপোনালোকে চাই থাকক মই পিছত আপোনালোকক ভালকৈ কৈ আছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ব্লগটো চাই থাকক ওকে আৰু অলপ পিছতে মই মোৰ বান্ধৱীজনীক আগবঢ়াই আনিব যাম কাৰণ তাই যেহেতু কি ফাৰ্ষ্ট টাইম মোৰ ৰুমত আজি আহিব ৰুমটো চিনি নাপায় তো মই আগুৱাই যাব লাগিব তাইক আনিব আৰু আজি মোৰ ৰুমত বায়ো থাকিব মানে মই আৰু মোৰ বান্ধৱীজনী ৰাতিপুৱা একদমেই হাৰি নাপাওঁ এতিয়া ভাবকচোন এক্সকাৰ্ছনত যদি যাব নাপাওঁ হ'ল আৰু কি হ'ব যদি যাব নাপাওঁ ৰাতিপুৱা হাৰি নোপোৱাৰ কাৰণে হৈছে আৰু সেইকাৰণে মানে মই ঘৰতে কৈছোঁ যে মাক কৈ আছোঁ দেউতাকো কৈ আছোঁ যে মোৰ লগত কোনোবাই থাকিব লাগিব মানে তাইতো থাকিবই মোৰ বান্ধৱীজনী মোৰ ৰুমতো থাকিবই কিন্তু বা মা নহলে কোনোবা এটাই থাকিবই লাগিব ৰাতিপুৱা হাৰি নাপাওঁ কিন্তু কৰবাত যদি ধৰক যাব লাগে তেতিয়া কিন্তু জলদি হাৰি পাওঁ মানে একদম ফূৰ্তিতে যাব লাগিব এনজয় কৰিম এনেকুৱাকৈ মানে বহুত বেছি কিবা ভাবি থাকোঁ তো তেতিয়া কিন্তু সোনকালে হাৰি পাওঁ আৰু এক্সাম থাকিলেও মই হাৰি পাওঁ মানে পঢ়া হওক নহওক টেনশ্যন এটা থাকে এক্সাম বুলি তেনেকৈ হাৰি পাওঁ তো সেই হিচাপততো হাৰি পাব লাগে পামেই হ'লেও কেতিয়াবা টোপনিটো বহুত বেছি হয় যে তো তাৰ কাৰণে এটা ভয় লাগি আছে সেইকাৰণে মই বাক আজি মোৰ ৰুমত থাকিব কৈছোঁ আৰু মইতো বাৰু মোৰ তাত ফোন আহিলে মইতো হাৰি পামেই কিন্তু মোৰ বান্ধৱীজনী আৰু তাইৰ আৰু টোপনি বোলে বহুত বেছি মানে তাই মোক নিজেই কৈছে কলেজত আহিলেও বোলে দেউতাকে ওচৰত আহি মাতিব লাগিব তেতিয়াহে তাই হাৰি পায় তো ভাবকচোন তাইৰ টোপনি আৰু কিমান বহুত বেছি আৰু তো মোৰ মানে কথাটো শুনি তাই যেতিয়া মোক ক'লে নাই হাঁহি উঠিছে বাপৰে ইমান টোপনি যি কি নহওক বাই আছে যিহেতু বাই আহিব যিহেতু আজি টেনশ্যন নাই ৰাতিৰ সাঁজ তাইয়ে বনাব আৰু এতিয়া মই তাইক আনিব যাওঁ বান্ধৱীজনীক আনিব যাওঁ আজি একদম এনজয় কৰিম তাই আহিব যিহেতু ৰুমটোত মোৰ ৰুমত আহিব তো বহুত বেছি ভাল লাগিছে এক্সকাৰ্ছন যাম বাপৰে কি যে কৰিম নহয় এনজয় কৰিম আৰু বহুত বেছি আৰু বাকীখিনি পিছত ক'ম আপোনালোকে ভ্লগটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক বাকীখিনি আপোনালোকে নিজেই গম পাব ওকে এতিয়া মই তাইক আনিব যাওঁ ঠিক আছে ভিডিও ইমাৰি হৈ ৰাখছে বাজাৰ কৰি আহিলে এতিয়া ৰুমত যাওঁ মানসী এয়া মোৰ বান্ধৱীজনী মানসী আমি আহিলোঁ ৰুমত আৰু আহিয়ে ভৰি হাত ধুলোঁ ধুয়ে চাহ তাহ খালোঁ আৰু কথা পাতি আছোঁ এতিয়া এক্সকাৰ্ছনত যাম কিমান এনজয় কৰিম ফূৰ্তি কৰি আছোঁ কিন্তু তাইৰ অলপ লাজটো বেছি হাঁহি আছে তো আপোনালোকে গম পাই থাকিব আমি এক্সকাৰ্ছনত যাম বহুত এনজয় কৰিম আৰু এতিয়াও ফূৰ্তি কৰিয়ে আছোঁ ভাবি আছোঁ কেতিয়া ৰাতিপুৱাই আৰু মানে তো বাকীখিনি আপোনালোকে গম পাব ব্লগটো চাই থাকক ওকে পিছত লগ পাই আছোঁ এতিয়া 4:30 বাজিলে আমি ৰাতিপুৱাই দুয়ো ৰেডি হ'লোঁ অলপ পিছতে গাড়ী আহিব 3টা বজাতে উঠিছোঁ হাৰি নাপাম বুলি তো এতিয়া ৰেডি হৈছোঁ অলপ পিছত যাম আৰু এতিয়া আমি চাৰজনৰ ঘৰত উপস্থিত আছোঁ মোৰ লগত আহিছে কৰণ
মোৰ লগৰে হয় আৰু পিছফালে মানসী তো ছাৰ এজনক আমি লগত লৈ যাম ছাৰৰ ঘৰত উপস্থিত আছোঁ অলপ পিছতে যামেই গাড়ী আহি পাইছে কলেজৰ কাষত আছে গাড়ীখন তো অলপ আমি ফটো উঠিলোঁ এয়া চাওক আমি ৰেডি হৈ আছোঁ কলেজৰ সন্মুখত গাড়ী আহি পালেহি মোৰ লগৰ গাড়ীখন দেখাই দিছোঁ আমাৰ 3rd চেমৰ ষ্টুডেণ্ট আছে 5th চেমৰ ষ্টুডেণ্ট আছে 1st চেমৰো আছে তো অলপ পিছত যামেই আৰু দুজনমান আহিব আছে এবাৰ দেখাই দিছোঁ ময়ূৰী দেৱী আমাৰ শিক্ষামূলক ভ্ৰমণৰ মূল লক্ষ্য আছিলে অভয়াপুৰী আৰু ৰাংচাপাৰা এয়া আমি ৰাংচাপাৰাত উপস্থিত হৈছোহি এতিয়া আমি গাঁওখনৰ ভিতৰলৈ সোমাই গৈ আছোঁ অসমৰ এখন পৰিষ্কাৰ গাঁও হিচাপে অভিহিত গাৰো জনজাতিৰ বসবাসস্থলী আপোনালোককো গাঁওখনৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ
ইয়াত দুখন পাৰ্ক আছে। এইখন হৈছে ডেইজি ড্ৰিমলেণ্ড পাৰ্ক। ইয়াত আমি প্ৰত্যেকেই 10 টকাকৈ দি পাৰ্কখনত সোমালোঁ। মই কথাটো যে মই বাৰে বাৰে কৈছোঁ, এই দেখিছা এইটো চেনিটেৰী লেট্ৰিন এটা হা, প্ৰত্যেক ঘৰতে ইয়াতে তুমি লেট্ৰিন পাবা হা, কেঁচা হেৰি নাই, সেইটো কাৰণে মূলতঃ ইয়াত বাস কৰা লোকসকলে ৰবৰ আৰু ফুলৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে। ইয়াত আনুমানিক 520টা জনসংখ্যা আছে। এখন ধুনীয়া বেম্বো পাৰ্ক আছে। তেওঁলোকে ধুনীয়াকৈ পাৰ্কখন চাফ চিকুণ কৰি ৰাখে আৰু আমি পাৰ্কখন দেখি সঁচাকৈ আপ্লুত হৈ পৰিছোঁ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. অসমত চাব
চাফা গাঁও বহুত আছে, বিশেষকৈ গাৰু পাহাৰৰ নামনিত ইয়াতে কেইবাখনো এনেকুৱা গাঁও আছে। মই 3rd ছেমিষ্টাৰৰ ক্লাছত কৈছিলোঁ নিচান গ্ৰাম বুলি এখন গাঁৱৰ কথা, দুধনৈৰ ওচৰত। গতিকে সেইখনলৈ আজি আমাৰ সময় নহ'ব, কিন্তু সেইখনো এনেকুৱা ধৰণে, কিন্তু তাত ইমান আন্তঃগাঁথনি নাই। ইয়াত যে নিজে মানুহে দুখনকৈ পাৰ্ক বনাইছে বা ৰাস্তা ঘাট চৰকাৰে বনাই, তাৰ ৰাস্তা ভাল, কিন্তু ইয়াত চৰকাৰে এইটো ইয়াত 2017 পিছত হৈছে। কিন্তু দেই 2017ত মই আহোঁতে ইয়াত মই সোমাব পৰা নাছিলোঁ, কাৰণ ৰাস্তা নাছিলে। গাড়ী ৰাস্তা নাই, মেজ যোৱাৰ পৰা গাড়ীখন নমাই আনিছোঁ আমি ব্লক দিয়া ৰাস্তাৰে, তাতে ৰাস্তা শেষ আছিল। ইয়াত এটা কথা কি উল্লেখযোগ্য, গোটেইখিনি কথা ক'লোৱেই মই তোমালোকক। ইয়াত প্ৰতি সপ্তাহত 3 দিনকৈ মানুহে শ্ৰমদান কৰে। সোমবাৰে যদি ডেকাখিনিয়ে কৰে, বুধবাৰে মধ্যবয়সীয়াখিনিয়ে কৰে, ৰবিবাৰে আটাইতকৈ বয়সস্থখিনিয়ে কৰে, মহিলাখিনিয়ে কৰে। এনেকুৱা ধৰণৰ এওঁলোকৰ ভাগ আছে, আৰু প্ৰত্যেকে গাঁওখন সাৰে। সেইটো এটা ফিচাৰ ইয়াৰে, প্ৰত্যেকে গাঁওখন সাৰে। গাঁওবুঢ়াক আমি লগ নাপালোঁ, মই তথাপিও খবৰ দিছোঁ, তেওঁ তোমালোকক আৰু ভালকৈ কৈ দিলেহেঁতেন। আৰু ইয়াত 2খন আমি গাৰ্ডেন দেখা পালোঁ। নিজৰ প্ৰচেষ্টাত মানুহে কৰিছে 2জন। তেওঁ এগৰাকী মহিলা, তেওঁ অলপ কমাৰ্চিয়েল কৰিছে বস্তুটো, 10 টকাকৈ লৈছে। এওঁ কিন্তু কমল মমিন, এওঁ এজন ৰবৰ খেতিয়ক, এজন সাধাৰণ শ্ৰমিক আছিলে। ইমান কষ্ট কৰি এইটো তেওঁৰ এটা নিচা, আৰু এই গোটেইখিনি তেওঁ নিজে ডেভেলপ কৰিছে। এইবিলাক নিজে বাঁহ কাটি এই বেঞ্চবিলাক তেওঁ নিজে বাঁহ কাটি বনাইছে। ইয়াত মই যোৱাবাৰ আহোঁতে তেওঁৰ সাক্ষাৎকাৰ লৈছিলোঁ, তেওঁৰ লগত বহি বহুত দেৰি কথা পাতিছিলোঁ। এইবিলাক চব তেওঁ নিজে কৰিছে, আৰু তেওঁ 3বাৰ সৰোৱাই ল'ৰা ছোৱালীৰ দ্বাৰা। এইখন 3বাৰ সৰোৱাই। চাফ চিকুণতাৰ কথাটো হাতে কামে তেওঁলোকে প্ৰমাণ কৰি দেখুৱাইছে। এতিয়া তোমালোকক আমি, এতিয়া কেইটা পাইছে নব? 11টা। এতিয়া তোমালোকক আমি ফ্ৰী টাইম দিছোঁ 20 মিনিট। এই গেটত ফটো ল'বা, তাৰপিছত তোমালোকে এনেকৈ গৈ পেলাই এই ফিল্ডৰ আশে পাশে যে পাৰ্ক চাৰ্ক আছে, জিৰণি চৰা আছে, তাতে 20 মিনিট তোমালোকে ঘূৰা। আৰু ঠিক 11টা কিমান হৈছে? 15 হৈছে নেকি? 17। গতিকে আমি 11:20 বুলি ধৰিলোঁ। ঠিক তোমালোকে 11:40ৰ লগে লগে বাছত আহি হাজিৰ হ'বা। 3জন কেপ্টেইন লাগিব। 3জনকৈ 1st ছেমিষ্টাৰতো সৰু ল'ৰাকেইটা এটা কেপ্টেইনত সোমাই যাব। মনীষা ক'ত? তুমি গ্ৰুপটো ফ্ৰণ্টৰ পৰা লিড কৰিবা। জুৰি তুমি মাজত থাকিবা, আৰু নব তুমি পিছত থাকিবা। গোটেইখিনি গ্ৰুপ, তোমালোকৰ জেগাটো হ'ল বাছ। গ্ৰুপ ভাঙি কিন্তু কোনো অকলে গুচি নাযাবা। গ্ৰুপ ভাঙি অকলে গুচি, আমি ওচৰে পাজৰে থাকিম, গ্ৰুপ ভাঙি। এইখিনি তোমালোকৰ ফ্ৰী টাইম। আৰু লোকেল মানুহক নোজোকাবা, বেয়াকৈ নক'বা। এক্সকিউজ মি বুলি ক'বা, ফটো উঠিব খুজিলে এক্সকিউজ মি বুলি ক'বা। আৰু যিবিলাক ইয়াতে ছিগনিফিকেণ্ট বস্তু আছে সেইবিলাকৰ ফটো চটো লৈ তোমালোকে 20 মিনিট সময় কটোৱা। তাৰপিছত আমি ইয়াত 11:45ৰ লগে লগে ইয়াৰ পৰা গুচি যাব লাগিব। এতিয়ালৈকে আমি টাইমত আছোঁ, তোমালোকে সহযোগিতা কৰিছা, ভাল পাইছোঁ। আমাৰ গাঁওখনৰ বিষয়ে মই কৈ দিম, কিন্তু মোৰ নামটো হ'ল ৰবৰ্টজন মমিন। মই 2000 চনত পৰা গাঁওবুঢ়া হৈ আজি লিখি ল'বা দেই। তাৰপিছত আমি ৰাংচাপাৰা গাঁওখন ক্লিনেজ কৰাটো আমি 2000 চনত পৰা আৰম্ভ হৈ গ'ল। কিন্তু আমি 2014-15ৰ পৰা আকৌ ৰিনিউ কৰে 2017 চনত আমি ক্লিনেজ প্লেচ নাম পালোঁ, অসমৰ। আমি 2017 চনত অসমৰ 5 লাখ এৱাৰ্ডটো পাইছোঁ, চাৰ্টিফিকেট পাইছোঁ, বহুত ডকুমেণ্ট পাইছোঁ। এইবিলাক আমি পাই আমি এনেই এৰি দিয়া নাই। আমি গাঁওখন চাফ চিকুণ কৰি থাকি আছে, কিন্তু আমাক যিবিলাকে আমাৰ গাঁৱত নাই, তথাপিও আমি চাফ চিকুণ মেইন। আমি চাফ চিকুণ যেতিয়াই চাব মানুহবিলাক আহি থাকে, সেইটোৱে। কিন্তু আমি এতিয়া যেতিয়া আমি গভৰ্ণমেণ্ট চাইডৰ পৰা ডেভেলপমেণ্টটো পাই আছোঁ। আমি চেক ডেম পাইছোঁ, চইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ পৰা, আৰু PWDৰ পৰা ৰাস্তা পাইছোঁ। আৰু চইল কনজাৰ্ভেশ্যনে কি কৰিছে? এই আপোনাৰ পানীটো কৰিছে। চইল কনজাৰ্ভেশ্যন পানী নহয়, পানী যোগানটো আমাৰ ডিপাৰ্টমেণ্টে পहिले এটা প্ৰজেক্ট দিয়া বুলি কৈছে, এটা দিল্লীটো পঠাইছে বোলে প্ৰজেক্ট এটা চইল কনজাৰ্ভেশ্যনৰ পৰা। দিল্লীত পঠাইছে চইল কনজাৰ্ভেশ্যন আৰু আহি যাব। আমাৰ ফিচাৰী আছে, চেক ডেম আছে, এইবিলাক চব কাম কৰিব কমপ্লিট হোৱাৰে। কালি আমাৰ মিনিষ্টাৰ আহিছে, ৰঞ্জিত কুমাৰ দাস। আমাৰ ৱাটাৰ ছাপ্লাইটো ইন'গ্ৰেশ্যন কৰা হ'ল। বহুত মানুহ আহিছে, জেগাই মানুহ আহিছে, চব দেখা পালে। আপোনালোকৰ যোৱাকালি আহিলে দেখা পালোঁ। কিন্তু আমাৰ গাঁওখন ছাৰ্ভিচ কৰাটো অলপ কম। সকলোৱে খেতি কৰা খেতি বহুত ধৰণৰ খেতি কৰে। আমি ৰাবাৰ ট্ৰিপিং কৰে, ৰাবাৰ বাগান কৰে, ধানৰ খেতি কৰে, হৰ্টিকালচাৰ কৰে, এইবিলাকেই আমাৰ। কিন্তু আমাৰ ভগৱানে আমাক দয়া কৰি আমাক দিছোঁ। কিন্তু আমাৰ গাঁওখন এখনো আপগ্ৰেড হৈ গ'ল, অল ইণ্ডিয়া পৰ্যন্ত গ'ল। আৰু মোৰ যোৱাকালি আমাৰ মিনিষ্টাৰ ছাৰে আহি মোক লগে লগে মই নামটো কোৱা নাই, কিন্তু মই নমস্কাৰ জনালোঁ তাক। জনাৰ লগে লগে আপুনি ৰবাৰ্টজন মমিন মমিন, আপুনি গাঁওবুঢ়া লগে লগে তাক অধিকাৰত কৈছে আপোনাৰ গাড়ীৰ পৰা যিটো মালা লৈ আহা, তাক কিবা লাগে।
আমি দিবা আগতে সেই মোকহে বুজা তোমালৈ দিলোঁ সেইটো আৰু বহুত ধন্যবাদ দিলোঁ তাকো সেইকাৰণে এই আমাৰ ছাৰে কয় ইমান ডেভেলপ কৰিব লগা আমি যেতিয়া বিজেপি চৰকাৰ আছে সেই থকা সময়ত আমি দি দিম আমি ডেভেলপ কৰিম আৰু আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ দিশা আছে মীনাক্ষী দাসনাথ সি মানে এইখন আহি কিনে বহুত কাম কৰিছে আমাৰ ৱাইটিং ছেট দিছে গেটটো বনাইছে আপোনালোকৰ সেই তাতে গেটটো পায় ডাঙৰ গেট দেখা পাব এইটো ডিচিয়ে বনাই দিছে ডিচি বনাইছে কিন্তু MLA থ্ৰু কৰিছে MLA ফাণ্ডৰ পৰা কৰিছে এখন চ'লাৰ লাইট 40টা আহি আছে কিন্তু 40টাৰ ভিতৰত আমাৰ খ্ৰীষ্টমাছৰ কাৰণে 5টা দিয়া হ'ল এখন আৰু আহি যাব চ'লাৰ লাইট দিব চ'লাৰ লাইট দিব এইবিলাকে আছে আমি ভাবিছোঁ আমাৰ গাঁওখনটো ডেভেলপ হ'ব হোৱাটো লাহে লাহে হ'ব কিন্তু আমাৰ গাঁৱতো সকলোৱে খ্ৰীষ্টিয়ান গাৰো মানুহ বেলেগ জাতি নাই চব খ্ৰীষ্টিয়ান এইটো আৰু আপোনাৰ ইয়াতে কিমান হাউচ হোল্ড আছে কিমান আমাৰ ইয়াতে হাউচ হোল্ড 61 আছে 61 ঘৰ মানুহ আছে 61 পপুলেশ্যন কিমান পপুলেশ্যন আছে আমি 520 মান আছে 520 520 জন মানুহ আছে মেক্সিমাম খেতিয়ক ন ৰাবাৰ প্লেণ্ট কৰে ৰাবাৰ প্লেণ্ট মানুহবিলাকৰ নিজৰ ৰাবাৰ গাৰ্ডেন আছে নিজৰ গাৰ্ডেন আছে আৰু ফ্লাৱাৰ গাৰ্ডেনো আছে ফ্লাৱাৰ গাৰ্ডেনো আছে মেইন কথা হয় মানে আমাৰ খ্ৰীষ্টান মানুহটো মানে ফুলৰ আদৰি হয় সেইকাৰণে খ্ৰীষ্টিয়ান গাঁৱত মানে য'তেই ঘৰত গ'লেও আপোনাৰ ফুলৰ বাগান দেখা পাব চব ফুল ৰুই থাকে আৰু আমাৰ ভাইটো এখন নাৰ্চাৰী খোলে তাৰপিছত ভাই কোমল মমিন মোৰ ভাই হয় নিজৰ ভাই আজি দোকান দিছোঁ সেইটো মোৰ ল'ৰা তাৰ ঘৰৰ জেগাতে মানে দোকান দিছোঁ ছোৱালী হ'ল মমিনৰ ছোৱালী সেইটো ময়ো মমি টুৰিজিমৰ জৰিয়তে কেনেকৈ ৰেভিনিউ আৰ্ণ কৰিব পাৰি এই কথাটো ইয়াতে প্ৰমাণ হয় মানে টুৰিজিমৰ বিষয়ে মানে আমাৰ টুৰিষ্টটো আহি থাকে বহুত টুৰিষ্ট আহে 1 জানুৱাৰীত কিমান মানুহ সোমালে 1 জানুৱাৰী কি প্ৰায় গাড়ীখন মানে 220 মান হ'ব বহুত আছে গাড়ী 220খন মান গাড়ী নতুন এই যে নিউ ইয়াৰ্ছত মানে আমি মেইনটেইন কৰিব টান হ'ল তখন মানে SP ছাৰক মই ফোন কৰিলোঁ SP ছাৰে মানে CRP পঠাইছে CRP গাড়ী পঠাই কিনে অলপ ঠাণ্ডা কৰিছে মানুহবিলাক মানে আহি থাকে ইফালে ঘূৰি থাকে কিন্তু আমি নিয়ম আছে ৰাতিপুৱা 8টাৰ পৰা আবেলি 5:30টা লাগে তথাপি আমি নিউ ইয়াৰ্ছত 7টা লাগি দিছোঁ ৰাতি 7টা লাগি দিলে মানে 7টা অভাৰ হৈ গ'ল তথাপিও মানুহবিলাক নাযায় তাৰপিছত মই SP ছাৰক ফোন কৰিলোঁ SP ছাৰক ফোন কৰিলোঁ SP ছাৰ কয় মই একটা গাড়ী পঠাই আছোঁ আপুনি তাতে থাকিবি আপোনাৰ নাম্বাৰটো দি দিলোঁ ড্ৰাইভাৰক আৰু CRP অফিচাৰক আপুনি আমাক লগ কৰি কিনে চব ডিউটি কৰি দিলে লগে লগে আহি কিনে ডিউটি কৰা হ'ল তাৰপিছত মানুহবিলাক মনটো অলপ কি ভয় লাগে অলপ লাহে যাতে মানে 8টা পৰ্যন্ত লাগিল আৰু অল আছামৰ মানুহ আহিছে না অল আছামৰ মানুহ আহিছে নাকি বেছিভাগ চাগে গোৱালপাৰা বঙাইগাঁও এইবিলাকৰ আহিছে বঙাইগাঁও আৰু গুৱাহাটীৰ পৰা আহিছে গুৱাহাটীৰ পৰা বহুত আহিছে আজাৰৰ পৰা আহিছে যোৱাকালি আমাক DC মোক কৈছোঁ এখন আজাৰা ধৰিজন 3জন আহিছে বোলে তাৰ DC অফিচত মোক পাৰ্মিশ্যন লৈছে আৰু মই মানে মোক লৈ মেঘালয়ৰ মালিলঙত যাব তাতে মানে মোক লৈ যাব তাতে 2 দিন থাকিব সেইকাৰণে পাৰ্মিশ্যন ল'ব আহিছে বোলে কালি DC আমাৰ তাত আহিছে মাউলিংলং এখন এছিয়াৰ ভিতৰতে ছেকেণ্ড ক্লিনেষ্ট ভিলেজ হৈছে মাউলিংলং যিখন তোমাৰ ডাউকি ৰাস্তাত মেঘালয়ত মাউলিংলং এখন 2002ৰ কাহিনী তাৰপিছত আমাৰ অসমে সেই লাইনত এতিয়া কাম আৰম্ভ কৰিছে কিমান ভাল কথা এইটো আৰু এখেতসকলৰ নিচিনা মানুহবিলাকৰ কাৰণে এইটো সম্ভৱ হৈছে আপোনাৰ গাঁৱত কেনেকৈ মানুহে ছাৰ্ভিচ কৰে কোনবাৰে কোনটো কৰে এইটো কওকচোন আমাৰ ছাৰ্ভিচ কৰোঁতে মানে মিলিটাৰী ছাৰ্ভিচ আছে আৰু কম্পালচৰি ছাৰ্ভিচ ছাৰ্ভিচটো মানে দিল্লী পুলিচ আছে MLP আছে আৰ্মি আছে কিন্তু চাফাই কামটো কোনদিনা কৰে আমাৰ চাফাই কাম কৰাটো এনেকুৱা চাফাই কৰাটো আমি প্ৰত্যেক শনিবাৰতে আমাৰ গোটেই গাঁৱৰ মহিলাবিলাক এইটো নলাগে না চাফা কৰে তাতে এবচেণ্ট হ'লে এবচেণ্ট ফাইন লাগে সেইটোৱে আৰু ফাইন লাগে ফাইনটো তেখেতক মাতি দিয়া মমিনো আহিছে 20 টকা ল'ব তাৰপিছত যেতিয়া মানে যাই নলয় 20 টকা ফাইন লাগিব কিন্তু ফাইনটো লাগাই নাই আৰু শনিবাৰত মানে আমি পাৰ্কিং আছে নহয় গোটেই মহিলাবিলাক পাৰ্কিংটো ল'ব লাগিছে আমি পাৰ্কিং এটা লৈ তাৰপিছত আমাৰ বুধবাৰে আমাৰ পুৰুষবিলাক কাম কৰে আমি কাম কৰি কিনে ছ'চিয়েল ৱৰ্ক কৰে আৰু ছ'চিয়েল ৱৰ্কটো কৰে আৰু এনি টাইম আমাৰ ইউথ ক্লাব আছে ইউথ ক্লাবটো ডেক'ৰেশ্যন কৰা কিবা কৰা সেইবিলাক আমাক দায়িত্ব দিছোঁ এইটো কৰি আছোঁ আৰু এনেকুৱা আমি চলি আছোঁ কিন্তু আমাৰ যিবিলাক কাম কৰি চলি আছোঁ কিন্তু কাই মানে এলেগাৰ নাই আৰু গাঁওবোৰে যি কথা ক'ব সেইটো মানে আছে আৰু অহা মানুহবিলাক মানে তাতে আমি ৱাৰ্ণিং দিয়ে আহিলে মানে আমি ইয়াতে মানে এই চিকল এইবিলাক খাব নাপাব দোকানত তামোল পাণ বেচাব নাপাব আৰু আমি খাব নাপাব বিড়ি চিগাৰেটো খালেও মানে চিকিৎসা খাব লাগিব খোলা নাপায় খাব সেইটো আমি বন্ধ কৰি দিছোঁ আৰু মানে আমি জাগাই ডাষ্টবিন ৰাখিলোঁ সেইদিনা কোনোবা গাঁও আছিলে এই মৰিগাঁৱৰ পৰা যোৱা সোমবাৰে আহিছে ৰবিবাৰে মৰিগাঁৱৰ পৰা 4জন আহি
মোক বিৰাট ধন্যবাদ দিলে ইমান মানুহ আহে হাজাৰ হাজাৰ মানুহ আহে কিন্তু আপোনালোকৰ গাঁৱত মানে একটা স্পইল কৰাটো দেখা নাই একটা জাগাত মানে একটা পেপাৰ দেখা নাই একটা চিপছৰ পেকেট দেখা নাই মই কৈছোঁ ছাৰ নহয় আমিতো মানে আমাৰ আগতে জনাই দিছোঁ আমি মানে য'তে য'তে মানে চবেই আমি ডাষ্টবিন ৰখা হ'ল ডাষ্টবিনত পেলাবৰ কাৰণে কৈছোঁ ডাষ্টবিন পেলাইছোঁ বিৰাট ধন্যবাদ দিছোঁ আমি আহি কিনে এতিয়া আমি ভাল লাগিলে সেইকাৰণে আমাৰ মানে ভগৱানৰ আশীৰ্বাদটো মানে ভালে আছে আমি ইয়াত মানে আলু কবি এইবিলাকৰ খেতি নকৰে নেকি খেতি নকৰে মানে আমাৰ সময় নাই ফুলতে থাকে খালি ফুলতে আদৰি ফুলতে ফুল কৰে কিন্তু যদি ঘৰত যাব আপোনালোকৰ ফুল বাগান দেখিলে থেংক ইউ ভেৰি মাছ এইটোৱে মোৰ কথা বহুত ধন্যবাদ আৰু আজি আকৌ এখেতক আমি ৰখি আছিলোঁ কমল মমিন মোৰ পুৰণা বন্ধু তেখেতৰে ঘৰ তেখেতৰে আলহী আমি এই দুই ভাই তেওঁলোক কমল মমিনে এই গোটেইখিনি কাম কৰিছে মই যে কৈছিলোঁ আপোনাৰ কথা মই ক'লোঁ আপুনি বজাৰত গৈছিলে বোলে মই চিনাকি কৰি দিছোঁ এওঁলোক ভট্টদেৱ ইউনিভাৰ্চিটিৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ আমাৰ ইয়াত মোৰ লগত 3জন সহকৰ্মী আছে ডক্টৰ মুকুল পাটগিৰি সুৰেন দাস আৰু মনীষা দাস আছে আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ আপুনি বাগিচাটো কেনেকৈ কৰিছে অলপ ল'ৰা ছোৱালীক কওকচোন 2 মিনিট তোমালোকে অলপ ৰেকৰ্ডিং কৰি আছা ন 4টা 6 মোৰ এইটো ফাৰ্ষ্টত যিটো ছাৰে ক'বলৈ সময় দিছে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু ছাৰকো ধন্যবাদ দিলোঁ ইতিমধ্যে কিছু কথা কম ইয়াৰে ভিতৰতে মোৰ পৰা শিক্ষিত নাই সেইকাৰণে ভাষাটো অশুদ্ধ গতিকে ভুল ভ্ৰান্তি হ'ব স্বাভাৱিক ঠিক আছে মূল কথা এই বেম্বু ফ্লেকৰ কথা আগতে কৈ দিওঁ ইয়াতে জনতা আহি জিৰণি কৰিবলৈ বহুতে জিৰণি কৰে সেইকাৰণে মই ভাবিলোঁ যে ইয়াতে মানুহে যিটো জিৰণি কৰিব তেতিয়া বহা চিট যদি বনাই ৰাখোঁ তেনেহ'লে মানুহে জিৰণি কৰাত শান্তি হ'ব বুলি আশাৰে এই কিছু আদি বহা চিটটো বনাই ৰাখিছোঁ তাৰে ভিতৰতে ফুল ৰুবলৈ মই আগৰ পৰাই ভাল পাওঁ কেৱল এই ক্লিন ভিলেজ যেতিয়া ডিক্লেয়াৰ হৈ গ'ল তেতিয়াৰ পৰা ৰোৱা নহয় আমাৰ আগৰ পৰাই ৰুবলৈ ভাল লাগে সেইকাৰণে ৰুইছোঁ তাৰে ভিতৰতে বহুত জনতাই ফুল দেখিবলৈ বহুতে মোৰ ঘৰলৈ আহে আৰু যিমানে জনতা আহোঁ সিমানে মই ভাল পাওঁ খোৱা লোৱা দিব নোৱাৰিলেও তথাপি যিমানে জনতা আহে হাজাৰকে হাজাৰ কেতিয়াবা আহে মই সকলোকে ধন্যবাদ দিওঁ সকলোকে ভাল পাওঁ বেয়া বুলি নকওঁ তাৰে ভিতৰতে এই ফুলৰ যিমানখিনি বাইচা কৰিলোঁ ইয়াৰ মই নিজে ফুলকে ভাল পোৱাৰ কাৰণেহে মই কৰিছোঁ কিন্তু ইয়াৰ পৰা জনতাৰ ছাইডৰ পৰা বহুত আশীৰ্বাদ দি আছে যে আপুনি বহুত কাম কৰিলে আৰু এই ডিম্বু ফ্ৰাকো ইমান কষ্টৰ পৰিশ্ৰমৰ মাজতে এনেকৈ ক্লিন ৰাখি আছে সেইটো আমাৰ অসমৰ বিভিন্ন জাতি বসবাস কৰি আছে আমাৰ গৌৰৱৰ কথা বুলি কিন্তু ৰাংচাপাৰা গাঁওখিনি ক'বলৈ লাজৰ কথা দুখীয়া গাঁও বুলি আমি ক'বলৈ লাজৰ কথা পৰাশিক্ষিতও কম যে নহওক এতিয়া বিভিন্ন ষ্টেটৰ পৰা বিভিন্ন ঠাইৰ পৰা যিমানে জনতা আহি আছে সৰু গাঁও হ'লেও দুখীয়া গাঁও হ'লেও ৰাংচাপাৰা গাঁওখিনি চাবলৈ আহি আছে ইয়াৰে ভিতৰত আমি আশা কৰোঁ যে আমাৰ ৰাংচাপাৰা গাঁৱৰ কেৱল গৌৰৱৰ কথা নহয় আমি কেৱল কৰ্মীকহে ৰাতিপুৱালৈ আমি ঝাৰু মাৰা সেয়ে কাম সেই কামটো দেখিয়ে প্ৰতিজনে নিজৰ গাঁওখিনি নিজৰ ঘৰখিনি সজাগতা বা চেষ্টা কৰিব বুলি আমি আশা ৰাখোঁ যে সদৌ অসমে যদি এনেকুৱা আমাৰ ৰাংচাপাৰাৰ গাঁৱৰ নিচিনা যদি সকলোৱে যদি দায়বদ্ধ যদি হ'ব পাৰে তেনেহ'লে অট'মেটিক অসমৰ ক্লিন হ'ব বুলি আমি আশা কৰোঁ গতিকে এইখিনি কৈ মোৰ বক্তব্যটো সামৰি দিলোঁ বহুত ধন্যবাদ গতিকে দেখিলা কিছুমান মানুহ কেনেকৈ কাম কৰি আছে ৰাংচাপাৰা নামটো কি হ'ল ৰাংচাপাৰা মানে এতিয়াতো মানে কাহানীটো বেলেগ আগৰ যুগৰ ৰাংচাটো মানে মাহাৰী টাইটেল পাৰাটো মানে চুবুৰী হয় যেতিয়া মানে আমাৰ বেলেগ জেগাৰ পৰা মানুহ দুজন ভাই আহে আমাৰ এই ৰাংচাপাৰাত তাত বিয়া কৰা হ'ল
এইটো মানে কাহানিৰ কথা হা আমিও দেখা নাই আমিতো সৰু মানুহ আগৰ যুগৰ কথা তাৰপিছত এই দুজন ল'ৰাই ইয়াতে আহে দুজন আপি বিয়া কৰিল বিয়া কৰাৰ পাছত আমাৰ গাৰো নিয়মত টাইটেলটো তাৰ ল'ৰা ছোৱালী হৈ যাব ল'ৰা ছোৱালীবিলাক মানে টাইটেলটো মানে তাৰ বাপেকৰ নলয় মাকৰ লয় মাকৰ লোৱাৰ কাৰণে আমি দুই ভাই ভাবিছে আমাৰ নামটো নাথাকিব যেতিয়া মানে আমাৰ ল'ৰা ছোৱালীবিলাক মাকৰ টাইটেল লয় মাকৰ টাইটেল হৈ যাব কিন্তু আমাৰ নামটো ৰাখিব লাগিব আমিতো ৰাংচা মাহাৰী বুলি ৰাংচা মাহাৰীটো মানে তাৰ ৰাংচা সেইকাৰণে ৰাংচা নামত লৈ ওই পাৰাটো লৈ কিনা ৰাংচা পাৰা নাম থৈছে তাৰপৰা ৰাংচা পাৰা তেওঁলোকৰ এনেই মেট্ৰিয়াকি চিষ্টেমত মাকৰ নাম লগাই হয় মাকৰ নাম কিন্তু ইহঁতে নিজৰ নামটো ৰাখিবৰ কাৰণে এই ৰাংচা মাহাৰী ৰাংচা ৰাখি থেংক ইউ তোমালোকে এতিয়া যোৱা এটা গ্ৰুপ ফটো ল'বলা কোৱা মাহাৰী মানে কি আছে ট্ৰাইব গ্ৰুপ আচ্ছা ইয়াৰে ৰিলেশ্যন ট্ৰাইব বিএ পাছ আছে নহয় বিএ আছে বিএ আছে গ্ৰেজুৱেট পোষ্ট এমএ পাছ নাই এমএ পাছো আছে স্কুল গাঁৱতে আছে স্কুলটো মানে আমি প্ৰাইমাৰী আৰু কিবা এমই আছে সেইকাৰণে কালি মই ৰঞ্জিত ছাৰক কৈছোঁ মই মিনিষ্টাৰক ছাৰক লগে লগে কৈছোঁ ছাৰ আপোনালোকৰ বিজেপি চৰকাৰত পেঞ্চাৰ স্কুলটো মানে গভৰ্ণমেণ্ট লোৱাৰ অৰ্ডাৰ নাই ৰিজলিউশ্যন পাছ কৰা হ'ল তথাপি ছাৰ আপোনালোকৰ মই আমাৰ ক্লিনেছ প্লেছৰ নামত মই যিমান ডকুমেণ্ট আপোনালোকৰ পঠাইছোঁ সেই স্কুলে লোৱা বিজেপি চৰকাৰ আণ্ডাৰতে এতিয়া লোৱা বুলি দেখুৱাই দিছোঁ স্কুল হাইস্কুল নে এম ই স্কুল হাইস্কুল ক'ত যায় হাইস্কুলটো আমি আগিয়াত যাব লাগে আগিয়াত যায় মানে ডনবস্কত যায় আগিয়া ইয়াৰ পৰা 7 কিলোমিটাৰ ন 7 কিলোমিটাৰ আগিয়া মানে শ্বৰ্টকাট হ'লে 5 কিলোমিটাৰ সেইটো ফুৰি গ'লে এনইচি ৰাস্তা দি গ'লে 7 কিলোমিটাৰ এনইচি ৰাস্তা কি হ'ব তোমালোকে ফটো এটা গ্ৰুপ ফটো ফুলবিলাকৰ পৰা আনি মানে ৰোৱা ফুলবিলাক ৰোৱা ফুলবিলাক মানে ইয়াতো মানে সেই মানে নিজে মানে নাৰ্চাৰী কৰে তাৰপিছত যিমান বেছি লাগে যখন সেইকাৰণে সেই নাৰ্চাৰীৰ পৰা লৈ আহে ইয়াতে আৰু বিক্ৰী কৰে অলপ বিক্ৰী কৰে ন ফুল তাৰমানে জনতাৰ যিমানে আহে তাৰে ভিতৰতে কিছুমান পুলিটো ল'বলৈ ইচ্ছা কৰে সেইকাৰণে যিবিলাকে পুলিটো ল'বলৈ চাব তাহাঁতৰ যদি পুলিখিনি হাতেদি যদি মই কটাই দিব পাৰোঁ তেনেহ'লে তাহাঁতৰ মনৰ শান্তি আৰু মোৰ মনৰ শান্তি সেই মনৰ মিত্ৰতাৰ কাৰণে কিছু আদি যোগান কৰি ৰাখিছোঁ আৰু গ্ৰুপ ফটো এখন ল'ম দেই আমি এখন বেনাৰখনো আপোনালোকৰ সেই পাৰ্কত দিছে না গ'লে মানে পিচ লয় খালি চাব কাৰণে পইচা লয় কিন্তু আমাৰ ইয়াতে নহয় মই কৈছিলোঁ ষ্টুডেণ্ট অলপ কমাই লওক নাই তেওঁলোকে কমাই লোৱা নাই ছাৰক মই এইটো হেৰি তাৰমানে ৰাংচাপাৰাৰ পৰা এতিয়া যাওঁ আৰু নেচাৰেল কেনে লাগিল প্ৰিয়ংকা বিৰাট ভাল মানে শান্তিৰ পৰিৱেশ আৰু আমি আছো ফুল এনজয় দীপশিখা ৰাংচাপাৰাৰ পৰা প্ৰায় 3 কিলোমিটাৰ পাৰ হৈ আমি এটা পুখুৰী পালোঁ। পুখুৰীটো ভেটৰ পুখুৰী। দূৰৰ পৰা বা ৰাস্তাৰ পৰা চালে পুখুৰীটো গুলপীয়া ত্ৰিপাল বা এখন তম্বু পাৰি দি থৈ দিয়া যেন লাগে। এতিয়া ৰাংচাপাৰাৰ পৰা আমি অভয়াপুৰী গণেশ মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আপোনালোকক মই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে প্লিজ ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক।
এইবিলাক আৰু মানে দীঘলীয়া হ'ব তো ইয়াতে গণেশৰ মানে মূৰ্তিটো আনি ইয়াত স্থাপন কৰিছে আৰু ইয়াত এই চকুত মোজা কালাৰ কৰে কি বস্তু এই কি বস্তু আঠটা গ্ৰহণ দিয়ে নহয় বিশ্বপদ্ম বুলি কয় এইটো এটা মানে আৰ্লি মেডিয়েবল আৰ্কিটেকচাৰৰ মানে এইটো এটা মানে ফিচাৰ্ছ হয় তো এনেকুৱা ষ্ট্ৰাকচাৰ আমি যি দেও পৰ্বতৰ কথা পঢ়িছোঁ ন দেও পৰ্বত গোলাঘাট ডিষ্ট্ৰিক্টত দেওপাহাৰ তাতেও আছে এনেকুৱা তাতে যিখিনি ৰুইন আছে তাতেও এনেকুৱা এটা মানে আঁকা আছে ধুনীয়াকৈ বনোৱা আছে এটা পইচা দিয়ে নেকি দিয়ে মানে এইটো মেইন হেৰি নহয় গৰ্ভগৃহ আছিলে আগৰ গৰ্ভগৃহ মানে জানানে য'ত দেৱীটো থাকে ন য'ত মেইন ভগৱানটো ৰাখে তো ইয়াতে মানে আগতে সেইটো আছিলে লিখি লিখা নেকি দেখা নেই ষ্টনৰে দৰ জেম আছিল তোৰ বাছত থকা বস্তু নাই নাই নহয় এইটো এটা ডিজাইন এইবিলাকো নেকি এইবিলাকো ভগ্নাৱয় কিন্তু মানে বিশেষ এই নহয় তাৰে ভগা চিনাটো ইয়াতো আছে ভিতৰতো আছে কিমান ডাঙৰ হ'ব মন্দিৰ আৰু পায় নেকি মেম কিবা ইনস্ক্ৰিপশ্যন ইয়াত ইনস্ক্ৰিপশ্যন পোৱা নাই বৰ্তমানলৈ এই চোৱাচোন ডিজাইনবিলাক এইবিলাক শিখৰ ন এইটো মানে শিখৰৰ ভগা পুৰা আৰ্কিটেক্সাৰ বুলি ভালকৈ গম পাবা এইবিলাক এই আমাৰ এই মন্দিৰৰ এই ইয়াতে আছে মন্দিৰৰ ওপৰৰ কেইটা দেখিছেনে ৰাউণ্ড ৰাউণ্ড যে কিবা দিয়ে তো এইবিলাক তেনেকুৱা আছিল আৰু সেই সময়তে ইয়াতে কি কৰিছে আইৰণৰ মানে চোৱাচোন এইবিলাক ফুটা ফুটা এটা শিল আন এটা শিলৰ লগত মানে লগ কৰিবৰ কাৰণে আইৰণবিলাক আইৰণৰ মানে ব্যৱহাৰ কৰে তাত আছে আইৰণ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হ'ব পাৰে নহ'লে মানে আক্ৰমণ বিদেশী আক্ৰমণ মোক এখন মাৰাছিল প্লিজ গৌৰৱ এইটো খুঁটা কি জানি খুঁটা এই মোৰ মূৰ্তি দিলে কি মেম
ইয়াতে মূৰ্তিবিলাক বেছিভাগ দুৱাৰপালৰে আছে মূৰ্তি দুৱাৰপাল আৰু এইবিলাক মানে ডান্সিং গাৰ্ল বুলি কয় এইবিলাক মানে হেৰি আছে আৰু মানে যিবিলাক মানে ডান্সিং গাৰ্ল বুলি কয় আৰু এইবিলাক ডিজাইন এইটো এটা ডিজাইন ধুনীয়া ধুনীয়া জানে সেই সময়তে এইটো এটা ছাৰ ছাৰ ব'লা ব'লা উইভিঙৰ লগত ৰিলেটেড বুলি কয় ইয়াৰে মানুহবিলাক কিবা প্ৰাচীন সময়ৰে পৰা কিবা শাল কাপোৰ কানি মানে বোৱা চোৱা এইবিলাকৰ কাম কৰিছিল নেকি বহুতে কয় কিবা উইভিঙৰ লগত ৰিলেটেড কিন্তু আমি যদি আমাৰ মানে আৰ্কিঅলজিৰ ফালেদি চাওঁ বা আমাৰ হিষ্ট্ৰীৰ ফালেদি চাওঁ তেনেহ'লে এইটো মানে অংগ শিখৰ বুলি এটা পাৰ্ট থাকে টেম্পলত এইবিলাক বেছিভাগ চাউথ ইণ্ডিয়ান টেম্পলতো থাকে এতিয়া বৰ্তমান অৱস্থাত মানে চাউথ ইণ্ডিয়ান টেম্পলত দেখা পায় তো সেইটোৱে বুলি কয় বহুতে যিবিলাক আমাৰ প্ৰত্নতত্ত্ববিদ বা ইতিহাসবিদ আছে তেওঁলোকে অংগ শিখৰ বুলি কয় এই পাহি পাহি টাইপৰ ন ফুলৰ পাহি পাহি টাইপৰ তো এনেকৈ চাগে লগাই দিয়া আছে এতিয়া এই যে টেম্পলটো আছে এইটো কিন্তু এইটো বস্তু নাই বুজিছানে এইটো বস্তু বেয়া হৈ আছে হ'ব দে ফেচবুক গেলা বা নালগে ফটো চশমা যদি মই বহো এতিয়া আমি অভয়াপুৰীৰ এখন অতি সুন্দৰ আস্থা ৰিজৰ্টলৈ যাম আৰু তাতে আমি সকলোৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম আৰু তাত আমি কি কৰিলোঁ লগতে তাৰ পৰিৱেশটো আপোনালোকক দেখাই যাম আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকক
আপোনালোক মনোৰঞ্জনৰ কাৰণে আমাৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অৰিন্দম তালুকদাৰ ছাৰে আমাক এটি খেল খেলিবলৈ দিলে আৰু যোনে এই খেলটোত হাৰে সেইজনকে কিবা এটা নিজে কৰি দেখুৱাবলৈ দিলে। আপোনালোকেও চাওকচোন আমি খেলটো কেনেদৰে খেলিলোঁ আৰু আমাৰ বিভাগটোৰ ছাত্ৰ ছাত্ৰীৰ ভিতৰত কোনোবাই নাচিলে, কোনোবাই গান গায়ো শুনালে। হ'ব, থেংক ইউ। বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। ভেৰি গুড। আৰু এটা কিবা এটা পাপনৰ গান এটা চিনাকি যিটো তই কমফৰ্টেবল ফিল কৰ। তোমাৰ ভাল লগা এটা মনত থাকে তোমাৰ সুবিধাজনক তুমি যিটো নিয়ৰ সেমেকা মনৰে পদূলি নুফুলে শৰতৰ শেৱালি স্মৃতি সেউজীয়া তাহানিৰ ছবি আজি হয় ধুঁৱলি কুঁৱলী আজি হয় ধুঁৱলি কুঁৱলী আজি হয় ধুঁৱলি কুঁৱলী। এটা তোমাৰ নিজৰ গানটো আজি যে পিতৃ মাতৃৰ কাৰণে ছুটি দিছে চৰকাৰে, হা, গতিকে তুমি এইটো গান এটা ভাল ট্ৰিবিউট হ'ব তোমাৰ নিজৰ গানটো। এটা গান কৰিছে নহয় দেউতা। তুলুক থানা খোজেৰে বাট বোলায় হাতৰে মুঠিতে মোৰ আঙুলি নথৈ আলফুলে দুহাতে কোলাতে তুলি মৰমৰে চুমাতি দিয়াহি আকি শুনি মোৰো চুপনি এৰি নিশাৰ টোপনি বুকুতে খুৱাই দিয়া চেনেহৰে বুলনি দেউতা তুমি মোৰ পিয়াহৰে পানী। আৰু যিয়ে এই খেলটোত শেষত জিকে তেওঁ হ'ব উইনাৰ। তো আমাৰ এইটো খেলৰ উইনাৰ হৈছে কৰিশ্মা গোস্বামী। তেওঁ আমাৰ 5th চেমৰে ছাত্ৰী আৰু আমাৰ সহপাঠী। শেষত আমি আস্থা ৰিজৰ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি সন্ধিয়া হোৱাৰ লগে লগে সকলোৱে একগোট হৈ আমাৰ ভ্ৰমণটোৰ বিষয়ে বাৰ্তালাপ কৰিলোঁ। যিহেতুকে অলপ ঠাণ্ডা পৰিছিলে তাতে আমি জুইৰ লৈ চাহ পকৰি খালোঁ আৰু তাৰ পৰা আমি ঘৰলৈ উভতিলোঁ। সঁচাকৈ আজি এই ভ্ৰমণটোৰ পৰা আমি বহুত কথাই শিকিব পাৰিলোঁ আৰু বহুত অভিজ্ঞতাও হ'ল। নজনা এখন ঠাইলৈ আহি যেতিয়া সেই ঠাইখন পৰিদৰ্শন কৰি ঠাইখনৰ বিষয়ে জানিব, সেইটো এটা বহুত ভাল লগা অনুভৱ। আৰু ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এনেকুৱা শিক্ষামূলক ভ্ৰমণ অতি আৱশ্যক। অলপ সময় উলিয়াই আপোনালোকেও এই ঠাইখনলৈ আহিবচোন, সঁচাকৈ বহুত ভাল লাগে। এয়া আমি পাঠশালা আহি পালোঁ। এতিয়া 8 বাজিছে আৰু সকলোৱে ঘৰমুৱা হ'লোঁ। আপোনালোকে ভ্লগটো চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। দিব নোৱাৰিলোঁ, তো সিদিনাৰ ভ্লগটো মই আজিহে আপোনালোকলৈ আগবঢ়ালোঁ। আজি হৈছে 13 জানুৱাৰী। তো প্লিজ সকলোৱে ভ্লগটি চাব আৰু কেনেকুৱা পালে জনাব।